দৰ্শক এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ প্ৰশ্নটো সকলোৰে মনত উত্থাপিত হোৱা প্ৰশ্নটো হৈছে অসমত বিধানসভা নিৰ্বাচন কেতিয়া অসমত বিধানসভা নিৰ্বাচন বিহুৰ আগত অনুষ্ঠিত হ'ব নে বিহুৰ পিছত অনুষ্ঠিত হ'ব আপোনালোকে কি বিচাৰে বিহুৰ আগত হোৱাটো বিচাৰে নে বিহুৰ পিছত হোৱাটো বিচাৰে আমাৰ এই পুনপটীয়া সম্প্ৰচাৰৰ সময়ছোৱাত কমেন্ট কৰি জনাব এতিয়া এইবাৰ বিভিন্নজনে ক'ব বিচাৰিছে বা নিৰ্বাচন আয়োগে ইংগিত দিছে এইবাৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে যদি পিছুৱাই কিমান দিন পিছুৱাব বা পিছুৱাৰ কাৰণটো কি যদি দেফাৰ হয় যে যোৱাবেলি যিটো তাৰিখত অনুষ্ঠিত হৈছিল এইবেলি সেই তাৰিখটোৰ ওচৰে পাজৰে যদি অনুষ্ঠিত নহয় ইয়াৰ কাৰণটো কি মন কৰিব হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰি আমি কিছু বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম প্ৰকৃতাৰ্থত কি হৈ আছে কিয় এছেম্বলি ইলেকশ্যন এবাৰ পিছুৱাৰ চিন্তা চৰ্চা চলিছে যোৱাবাৰ তিনিটা ফেজত অসমত ইলেকশ্যন অনুষ্ঠিত হৈছিল প্ৰথমটো ফেজ প্ৰথম পৰ্যায়ত নিৰ্বাচনত ভোট যুদ্ধ হৈছিল মাৰ্চৰ 27 তাৰিখে দ্বিতীয়টো আছিল মাৰ্চৰ 1 তাৰিখ আৰু তৃতীয়টো ক্ষমা কৰিব মাৰ্চৰ 27 এপ্ৰিলৰ 1 তাৰিখ আৰু এপ্ৰিলৰ 6 তাৰিখ বিহুৰ আগতে তিনিটা ফেজৰ অসমত নিৰ্বাচন নৰ পৰিসমাপ্তি ঘটিছিল আৰু মেৰ 2 তাৰিখে ৰিজাল্ট দিছিল যোৱাবেলি যি ধৰণে এইবাৰ পাঁচখন ৰাজ্যত একেলগে নিৰ্বাচন হোৱাৰ কথা অনুৰূপ ধৰণে যোৱাবেলিও পাঁচখন ৰাজ্যত মুঠতে চাৰিখন ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলত একেলগে নিৰ্বাচন হয় এইটো নিৰ্বাচন চক্ৰত এইটো নিৰ্বাচন ইলেকশ্যন সাইকেলত ইলেক্টৰেল সাইকেলত যোৱাবেলি কিন্তু এই বেলিৰ সদৃশ পৰিবেশ নাছিলে যোৱাবেলি সেই চাৰিখন ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনক 8টা ফেজত ভাগ কৰা হৈছিল 1 নম্বৰ ফেজ 2 নম্বৰ ফেজ সেই ধৰণে 8টা ফেজত ভাগ কৰা হৈছিল 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8টা ফেজত ভাগ কৰা হৈছিল 8টা ফেজত নিৰ্বাচন অনুষ্ঠিত হৈছিল পশ্চিম বংগত তাৰ উদাহৰণস্বৰূপে প্ৰথমটো ফেজত অসম আৰু পশ্চিম বংগত দ্বিতীয়টো ফেজত পুনৰ অসম আৰু পশ্চিম বংগ তৃতীয়টো ফেজত অসম আৰু পশ্চিম বংগ অসমত পৰিসমাপ্তি ঘটিল তাৰ পিছত পশ্চিম বংগ পঞ্চমত পশ্চিম বংগ ষষ্ঠ পৰ্যায়ত পশ্চিম বংগ সপ্তম আৰু অষ্টম পৰ্যায়ত পশ্চিম বংগ গতিকে 8টা ফেজত গোটেই নিৰ্বাচনী সাইকেলটোক ডিউৰেশ্যনটোক পাঁচখন ৰাজ্যৰ চাৰিখন ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ গোটেই সাইকেলটোক 5টা পৰ্যায়ত ভাগ কৰা হৈছিল আৰু প্ৰতিটো পৰ্যায়ত ৰাজ্যসমূহত বিভিন্ন ধৰণেৰে ভোট গ্ৰহণ হৈছিল সেই পৰ্যায়কিটাত প্ৰথমটো পৰ্যায়ত যদি অসম আৰু পশ্চিম বংগত হৈছিল দ্বিতীয়টো পৰ্যায়ত অসম পশ্চিম বংগ তামিলনাডু কেৰালাত হৈছিল তৃতীয়টো পৰ্যায়ত অনুৰূপ ধৰণে অসম পশ্চিম বংগ কেৰালা তামিলনাডু ইত্যাদি হৈছিল 8টা পৰ্যায়ত পশ্চিম বংগত অনুষ্ঠিত হৈছিল আৰু বাকিবোৰ ৰাজ্যত সেই ধৰণেৰে 3টাৰ পৰা 5টা পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ পৰিসমাপ্তি ঘটোৱা হৈছিল বিভিন্ন ধৰণৰ কাৰণত লজিষ্টিক যিখিনি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰিবলৈ বা যি ধৰণেৰে প্যাৰামিলিটাৰী ফোৰ্সেছ নিয়োজিত কৰিব লাগে সেই প্যাৰামিলিটাৰী ফোৰ্সেছৰ যিটো সাইজ সেই সাইজটোলৈ লক্ষ্য ৰাখি নিৰ্বাচন কমিছনে এইটো ইলেক্টৰেল সাইকেলত পাঁচখন ৰাজ্যক একেলগ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে আৰু যোৱা 20টা বছৰে সেই প্ৰক্ৰিয়াটো চলি আছিল for last 20 years এই পাঁচখন চাৰিখন ৰাজ্য আৰু পাঁচখন এখন কেন্দ্ৰীয় শাসিত অঞ্চলত ক্লাব কৰি সেই মতে গোটেই প্ৰক্ৰিয়াটো বিভিন্ন ফেজত ভাগ কৰি আগবঢ়াই লৈ যোৱা হৈছিল আৰু তাৰিখ যেটো ফলাফল ৰিজাল্ট ডিক্লেৰেশ্যনৰ তাৰিখ পাঁচখন ৰাজ্যৰ এটাই ধাৰ্য কৰা হৈছিল হেতু হৈছে মেৰ 2 তাৰিখ মেৰ 2 তাৰিখে অসমেই নহয় আন পাঁচখন ৰাজ্যৰো একেলগে নিৰ্বাচনৰ তাৰিখ আহিছিল তাৰ যদি আগৰ কথা ক'বলৈ যাওঁ উদাহৰণস্বৰূপে আমি যদি 2016 কথা ক'বলৈ যাওঁ 2016ত দুটা ফেজত অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 2016 চনতো বিহুৰ পূৰ্বে সেই দুটা ফেজৰ পৰিসমাপ্তি ঘটিছিল কিন্তু এইবাৰ কি হ'ব এইবাৰ পৰিবেশ পৃথক ইয়াৰ কাৰণটো হৈছে SIR চলি আছে ইলেকশ্যন কমিছনৰ স্পেশাল ইন্টেনসিভ ৰিভিজন চলি আছে অসমত আকৌ SR চলিছিল স্পেশাল ৰিভিজন চলিছিল স্পেশাল ৰিভিজনৰ পিছত চূড়ান্ত ভোটাৰ তালিকা আমি ইতিমধ্যে লাভ কৰিলো ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আন ৰাজ্যসমূহতো স্পেশাল ইন্টেনসিভ ৰিভিজনৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ কাম ইতিমধ্যে সমাপ্ত হৈছে কেৰালাত সমাপ্ত হ'ল তামিলনাডুত সমাপ্ত হ'ল আৰু পুডুচেৰীত সমাপ্ত হ'ল কিন্তু থাকি গ'ল ডাঙৰ এখন ৰাজ্য ওয়েষ্ট বেংগল প্ৰায় 8 কোটি 9 কোটি লোকৰ এখন ৰাজ্য ওয়েষ্ট বেংগলত কিন্তু এতিয়াও SIRৰ কাম সম্পূৰ্ণ হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত যদিহে ওয়েষ্ট বেংগলক একেলগে লৈ পাঁচখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ইলেকশ্যন কমিছনে ভাবে তেতিয়া কিন্তু এক্সট্ৰা অৰ্ডিনাৰী ডিলে হ'ব পাৰে কাৰণটো হৈছে ফেব্ৰুৱাৰীৰ 28 তাৰিখে ওয়েষ্ট বেংগলৰ SIR পৰিসমাপ্তি ঘটাই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ দিন নিৰ্ধাৰিত কৰা হৈছিল
কিন্তু সেয়া সম্ভৱ হৈ নুঠিব বিশেষকৈ আৰম্ভণিৰ পৰা ইলেকশ্যন কমিশ্যন আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত হৈছিলে গোটেই বিষয়টো সুপ্ৰিম কোৰ্টৰ ওচৰলৈ লৈ যোৱা হৈছিল আৰু সময়ে সময়ে সুপ্ৰিম কোৰ্টে বিভিন্ন সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ দেশৰ চিফ জাষ্টিছৰ বেঞ্চখনে সময়ে সময়ে বিভিন্ন নিৰ্দেশ দি সেই কামটো আগুৱাই লৈ গৈছে এতিয়া কিছুদিনৰ আগতে পশ্চিমবংগত ড্ৰাফট ভোটাৰ তালিকা ইলেকশ্যন কমিশ্যনে প্ৰকাশ কৰিছিল য'ত 7 কোটিৰ পৰা কিছু অধিক 7 কোটিৰ পৰা 7 কোটি 8 লাখ মান ভোটাৰৰ নাম সন্নিবিষ্ট হৈছিল আৰু প্ৰায় বঞ্চিত হৈছিল নাম কৰ্তন হৈছিল 1 কোটি 30 লাখ মান ভোটাৰৰ কিন্তু মন কৰিব আজিৰ তাৰিখত মই যদি হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰো আজিৰ তাৰিখত পশ্চিমবংগখনত প্ৰায় 50 লাখ লোকৰ উজৰ আপত্তি নিষ্পত্তি হোৱা নাই আৰু সেই উজৰ আপত্তিসমূহ হৈছে লজিক্যাল ডিসক্ৰিপেন্সিজ কাৰবাৰ নামৰ বানান ভুল কাৰবাৰ এড্ৰেছ ভুল কাৰবাৰ ফিমেলৰ ঠাইত মেল হৈ আছে প্ৰকৃততে তেওঁ ফিমেল ইত্যাদি ইত্যাদি লজিষ্টিক ডিসক্ৰিপেন্সিজ আৰু এই 50 লাখ লোকৰ শুনানি অনুষ্ঠিত কৰি তেওঁলোকৰ ডিসক্ৰিপেন্সিজবোৰ আঁতৰাবলৈ ইলেকশ্যন কমিশ্যনক প্ৰয়োজন হ'ব সময়ৰ আৰু এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সচৰাচৰ ব্যৱহাৰ হয় ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ব্যৱহাৰ কৰা হয় কিন্তু এইবাৰ তেওঁলোকক ব্যৱহাৰ কৰিব পৰা নাই যোৱা কাৰণ কৈছো মমতা বেনাৰ্জী আৰু ইলেকশ্যন কমিশ্যনৰ মাজৰ সংঘাত আৰু সেই কাৰণে দেশৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 3 বছৰৰ অধিক অভিজ্ঞতাৰ যিসকল এডিশনাল সেশন জাজ আছে জিলা ন্যায়ালয়ত যিসকল এডিশনাল সেশন জাজ আছে তেওঁলোকক উজৰ আপত্তি সেই 50 লাখ উজৰ আপত্তি নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি তাৰিখত 250 জন তেনে ধৰণৰ জাজে ইতিমধ্যে উজৰ আপত্তি নিষ্পত্তি কৰাৰ কামটো আৰম্ভ কৰিছে যেটো কাম ইলেক্ট্ৰল ৰেজিষ্ট্ৰেচন অফিচাৰৰ নতুবা এছিষ্টেণ্ট ইলেক্ট্ৰল ৰেজিষ্ট্ৰেচন অফিচাৰৰ এতিয়া আপোনালোকে মন কৰিব এটা পৰিসংখ্যা কালি যেতিয়া সুপ্ৰিম কোৰ্টত গোটেই বিষয়টোৰ শুনানি অনুষ্ঠিত হৈছিল তেতিয়া এটা পৰিসংখ্যা দাঙি ধৰা হৈছিল সেইটো হৈছে যিসকল জাজে সেই শুনানি প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে সেই সকল জাজে যদি ডেইলি 250টাও তেওঁলোকে উজৰ আপত্তি নিষ্পত্তি কৰে তেতিয়া তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো নিষ্পত্তি কৰিবলৈ প্ৰয়োজন হ'ব 80টা দিন আৰু তাৰ পৰিপ্ৰেক্ষিতত সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে ইলেকশ্যন কমিশ্যনক প্ৰয়োজন সাপেক্ষে ঝাৰখণ্ড আৰু উৰিষ্যাৰ স্পেশাল সেশন জাজ সকলকো ব্যৱহাৰ কৰা যাওক ন্যায়াধীশ সকলকো জাজ সকলকো ব্যৱহাৰ কৰা যাওক যাতে প্ৰচেছটো ত্বৰান্বিত হয় ফেব্ৰুৱাৰী 28 তাৰিখে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে ফেব্ৰুৱাৰী 28 তাৰিখে ইলেকশ্যন কমিশ্যনে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰক কিন্তু তাৰ পিছত পৰ্যায়ক্ৰমে সাপ্লিমেন্টাৰী ভোটাৰ তালিকা প্ৰকাশ কৰিব লাগিব যাতে কোনো যোগ্য ব্যক্তি ভোটাৰ তালিকাত সন্নিবিষ্ট হোৱাৰ পৰা বঞ্চিত হ'ব নোৱাৰে কিন্তু সাপ্লিমেন্টাৰী ভোটাৰ তালিকা কেইখন প্ৰকাশ কৰিব কেতিয়ালৈকে প্ৰকাশ কৰিব তাৰ কোনো নিশ্চয়তা কিন্তু বা তাৰ কোনো টাইমলাইন কিন্তু সুপ্ৰিম কোৰ্টে বান্ধি দিয়া নাই আৰু সুপ্ৰিম কোৰ্টৰ সমান্তৰালে আৰ্টিকেল 142 ইনভোক কৰিছে পশ্চিমবংগত এসআইআৰৰ যোগেদি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ ক্ষেত্ৰত 142 হৈছে এনে এটা অনুচ্ছেদ যেটো অনুচ্ছেদৰ এখতিয়াৰ আছে কেৱল মাত্ৰ সুপ্ৰিম কোৰ্টৰ কমপ্লিট জাস্টিস নিশ্চিত কৰিবলৈ সম্পূৰ্ণ ন্যায় নিশ্চিত কৰিবলৈ যাতে কামটোৰ যোগেদি সম্পূৰ্ণ ন্যায় কোনো যাতে বঞ্চিত নহয় যোগ্যজনে যাতে স্থান পায় যিকোনো কামেই নহওক কিয় সেই কথা নিশ্চিত কৰিবলৈ সুপ্ৰিম কোৰ্টে সময়ে সময়ে অনুচ্ছেদ 142 ইনভোক কৰিব পাৰে আৰু সেই কাৰণে অনুচ্ছেদ 142 ইনভোক কৰা হৈছে যাতে যোগ্যজনৰ নাম ভোটাৰ তালিকাৰ পৰা বঞ্চিত নহয় আৰু যোগ্যজনৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰি যায় গতিকে তেনে ক্ষেত্ৰত যেহেতু গোটেই ইলেকশ্যন কমিশ্যনটো পশ্চিমবংগৰ হৈতে ব্যস্ত হৈ আছে কাৰণ পশ্চিমবংগত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকা এসআইআৰৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাটো সাংবিধানিক বাধ্যবাধকতালৈ ৰূপান্তৰ হৈছে গতিকে তেনে ক্ষেত্ৰত এতিয়া হাইয়েষ্ট প্ৰায়োৰিটি ইলেকশ্যন কমিশ্যনৰ কাৰণে পশ্চিমবংগ যদি পশ্চিমবংগক একাখৰীয়া কৰি ৰাখি বাকি 3 ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচন অনুষ্ঠিত কৰে তেনেস্থলত চাগৈ পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি এই 3 ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল য'ত অসমখন অন্তৰ্ভুক্ত হৈ আছে পূৰ্বে নিৰ্ধাৰিত সময়তে নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰিব কিন্তু পশ্চিমবংগক একাখৰীয়া কৰি এই বাকি 3 ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো কিমান যুক্তিসংগত হ'ব বা কিমান সম্ভৱপৰ হ'ব সেয়া এক প্ৰাসংগিক প্ৰশ্ন তাৰ সমান্তৰালে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰাৰ পিছত ধৰিললো মাৰ্চৰ 15 তাৰিখে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰা হ'ল মাৰ্চ তাৰ পিছত কিন্তু অতি কমেও 25 দিন দিব লাগিব কাৰণ
নমিনেশ্যন ফাইল কৰিব লাগিব নমিনেশ্যন স্ক্ৰুটিনি কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষই তাৰ পিছত নমিনেশ্যন উইথড্ৰল কৰা এটা সময় দিব লাগিব ৰাজনৈতিক দলসমূহক প্ৰাৰ্থীসমূহক কেম্পেইন কৰিবলৈ সময় দিব লাগিব ভোটদান যিদিনাখন অনুষ্ঠিত হ'ব তাৰ আকৌ 48 ঘণ্টাৰ পূৰ্বৰ পৰা কেম্পেইন বন্ধ কৰিব লাগিব গতিকে 25 দিনৰ এটলিষ্ট সময় এটা দিবই লাগিব প্ৰথম কথা পশ্চিমবংগত যি ধৰণে কাম আগবাঢ়িছে চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দিশত যি এক গতিত কাম আগবাঢ়িছে সেই গতিৰ পৰা কিন্তু মাৰ্চৰ 15 তাৰিখে যে ইলেকশ্যন কমিছনে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিব পাৰিব মনে নধৰে যদি হাইপথেটিক্যালি ধৰিও ললো মাৰ্চৰ 15 তাৰিখে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিব পাৰিব নিৰ্বাচন আয়োগে এটলিষ্ট অসমৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰিব তেনে ক্ষেত্ৰত মাৰ্চৰ 15 তাৰিখে যদি ঘোষণা কৰে তাৰ 25 দিনৰ পিছত যদি আমাৰ অনুষ্ঠিত হয় ভোটিং তেতিয়া এপ্ৰিলৰ 10 তাৰিখে প্ৰথমটো ভোটিং বা ভোটদানৰ দিন ধাৰ্য কৰিব লাগিব আৰু যদিহে এদিনৰ এটা পৰ্যায়তে অসমৰ ভোটদানৰ পৰিসমাপ্তি ঘটাই ইলেকশ্যন কমিছনে তেতিয়া এপ্ৰিলৰ 10 তাৰিখে অসমত এটা পৰ্যায়তে ভোটদান কৰাব বুলি ধৰি ল'ব পাৰি কিন্তু আমি 2021ত দেখিলো তিনিটা ফেজত অসমৰ নিৰ্বাচন 2016ত দেখিলো দুটা ফেজত অসমৰ নিৰ্বাচন অসমৰ সদৃশ এখন ৰাজ্য য'ত ভোটদাতাৰ পৰিসংখ্যাটো হৈছে ভোটদান কৰা লোকৰ পৰিসংখ্যাটো হৈছে 2,49,00,000 লোকক এদিনতে মতদান কৰোৱাটো কিমান সম্ভৱ হ'ব এদিনতে তেওঁলোকক ভোটদান কৰিবলৈ ব্যৱস্থা কৰি দিয়াটো কিমান সম্ভৱ হ'ব বা লজিষ্টিক্যালি কিমান ফিজিবল বা CRPFৰ ডিপ্লয়মেন্ট সম্ভৱ হ'বনে সেই পৰ্যায়লৈ সেয়া সময়তহে গম পোৱা যাব ই এক ডাঙৰ প্ৰশ্ন গতিকে ৭-৭ সকলো দিশৰ পৰা ইলেকশ্যনৰ তাৰিখ পিছুৱাৰে পূৰ্ণ সম্ভাৱনা আছে এটা পশ্চিমবংগৰ যদি কথাটো লৈ চাই মই যদি পুনৰ হোৱাইট বোৰ্ডখনলৈ যাওঁ পশ্চিমবংগত বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল শেষ হ'ব মে'ৰ 2 তাৰিখে অসমৰ চৰকাৰখনৰ কাৰ্যকাল শেষ হ'ব মে'ৰ 20 তাৰিখে গতিকে অসমত নিৰ্বাচনৰ ডেট 15-20 দিন যোৱাবেলিতকৈ পিছুৱাইও যদি দিয়ে মে'ৰ 20 তাৰিখলৈকে অসমে ফলাফল পাব ইয়াত জটিলতাৰ সৃষ্টি নহয় মে 20 তাৰিখলৈকে শপত গ্ৰহণ কৰিলেই হ'ল নতুন চৰকাৰখন তাৰ পিছত আকৌ কিছুমান কনষ্টিটিউচনেল ক্ৰাইচিছৰ সম্ভাৱনা থাকে কিছুমান সাংবিধানিক জটিলতাৰ সৃষ্টি হয় যদিহে সেই কাৰ্যকালৰ ভিতৰতে নতুন চৰকাৰখনে শপত গ্ৰহণ নকৰে বিগত সময়ত মহাৰাষ্ট্ৰত আমি তেনে ধৰণৰ জটিলতা পৰিলক্ষিত কৰিছিলোঁ কিন্তু পশ্চিমবংগৰ ক্ষেত্ৰত বৰ্তমানৰ মমতা বেনাৰ্জী চৰকাৰখনে মে'ৰ 2 তাৰিখে কাৰ্যকাল শেষ কৰিব যদিহে মে'ৰ 2 তাৰিখৰ ভিতৰত নতুন এখন চৰকাৰে শপত গ্ৰহণ নকৰে তেতিয়া পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বা প্ৰেসিডেন্টছ ৰুল লগাব লাগিব প্ৰেসিডেন্টছ ৰুল লগালে পুনৰ পশ্চিমবংগ সদৃশ এখন ভলেটাইল ষ্টেটত ল এণ্ড অৰ্ডাৰ বিঘ্নিত হোৱাৰ আশংকা বিভিন্নজনে কৰিছে গতিকে তেনে ক্ষেত্ৰত মন কৰিব তেনে ক্ষেত্ৰত SIR প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এখন চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি তাৰ পিছত প্ৰয়োজন সাপেক্ষে যিমান কেইখন সাপ্লিমেন্টাৰী ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব সেই কেইখনো প্ৰকাশ কৰি যিমান সেই 50 লাখ যি লজিষ্টিক ডিসক্ৰিপেন্সিৰ অবজেকশন আছে সেই অবজেকশনবোৰৰ শুনানি গ্ৰহণ কৰি ডিসক্ৰিপেন্সিবোৰ শুদ্ধ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰি তাৰ পিছত শেষৰটো সাপ্লিমেন্টাৰী তালিকা প্ৰকাশ পোৱাৰ শেষৰখন সাপ্লিমেন্টাৰী ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত আকৌ এসপ্তাহৰ সময়সীমা এসপ্তাহৰ এটা ডিউৰেচন দিব লাগে নিয়ম অনুসৰি ভোটাৰ তালিকা প্ৰকাশ কৰাৰ এসপ্তাহৰ ভিতৰতহে এসপ্তাহৰ পিছতহে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ নিয়ম আৰু সেই কথা সুপ্ৰিম কোৰ্টক কালিৰ দিনটোত শুনানিৰ সময়ছোৱাত স্পষ্ট কৰি দিছে TMCৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কল্যাণ বন্দ্যোপাধ্যায়ে গতিকে সেই এসপ্তাহৰ সময় দি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ'ব এইটো এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন গতিকে ৭-৭ মিলি এইবাৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাৰে পূৰ্ণ সম্ভাৱনা আছে নিৰ্বাচনৰ তাৰিখ যদি পিছুৱাব নালাগে তেনে স্থলত কিন্তু পশ্চিমবংগক বাদ দি বাকি 3 ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত পৃথকে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব আৰু এইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব সেই তাতো জটিলতা আছে কাৰণ মে'ৰ 2 তাৰিখে পশ্চিমবংগৰ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল শেষ হ'ব এখন চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে সাংবিধানিক নিয়মটো হৈছে ৰাষ্ট্ৰপতি শাসন লাগু কৰিব লাগে যেতিয়ালৈকে আনখন চৰকাৰে শপত গ্ৰহণ নকৰে সেই বাফাৰ টাইমটোত প্ৰেসিডেন্টছ ৰুল ক্লেম কৰিব লাগে প্ৰেসিডেন্টছ ৰুল প্ৰযোজ্য হয় আৰু মই পুনৰ কৈছো পশ্চিমবংগ সদৃশ এখন ষ্টেটত তেনে ধৰণৰে
চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত নোহোৱাৰ কাৰণে নিৰ্বাচনৰ তাৰিখ পিছুৱাই লৈ যাবলগীয়া হোৱাৰ কাৰণে যদি ৰাষ্ট্ৰপতি শাসন লাগু কৰিবলগীয়া এক পৰিৱেশৰ সূচনা হয় তেতিয়া ল এণ্ড অৰ্ডাৰ ৱেষ্ট বেংগলৰ বিঘ্নিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে তাৰ সমান্তৰালে আন এটা গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট আধাৰ কাৰ্ডত পশ্চিমবংগত যিহেতু এছআইআৰ প্ৰক্ৰিয়া চলি আছে এছআইআৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ এখন ইণ্ডিকেটিভ ডকুমেণ্ট হৈছে আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখনক নথি হিচাপে গণ্য নকৰিবলৈ উচ্চতম ন্যায়ালয়ত অশ্বিনী উপাধ্যায় নামৰ এজন অধিবক্তাই আবেদন দিছিলে আৰু সেই আবেদনৰ কালি শুনানি হৈছিলে সুপ্ৰিম কোৰ্টে স্পষ্টকৈ কৈছে আধাৰ কাৰ্ড এখন নথি হৈ থাকিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আৰু যদি সেই নথিখনক ইনভেলিড কৰিব বিচাৰিছে কোনোবাই তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰ চাপক কাৰণ ৰিপ্ৰেজেন্টেশ্যন অফ পিপলছ এক্ট 1950 অনুচ্ছেদ দফা 23 স্পষ্টকৈ উল্লেখ আছে যে ভোটাৰ তালিকা ক্ষমা কৰিব আধাৰ কাৰ্ড এখন লিগেল ইণ্ডিকেটিভ ডকুমেণ্ট হ'ব যদি সেইখন থাকিব নালাগে সেই তালিকাখনক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ নথিৰ তালিকাখনত যদি আধাৰ কাৰ্ড থাকিব নালাগে তেতিয়া সেই যি ৰিপ্ৰেজেন্টেশ্যন অফ পিপলছ এক্ট 1950 সেই বিশেষ দফাটোক সংশোধন কৰিব লাগিব সেই স্পষ্ট বাৰ্তা অশ্বিনী উপাধ্যায়ৰ যোগেদি সুপ্ৰিম কোৰ্টে কাক দিছে কেন্দ্ৰীয় চৰকাৰক দিছে গতিকে অনাগত সময়ত যদিহে আধাৰ কাৰ্ড এখন ইণ্ডিকেটিভ ডকুমেণ্ট আধাৰ কাৰ্ডক কৰিব নালাগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ তেতিয়া কেন্দ্ৰীয় চৰকাৰে কিন্তু নিজৰ আইনৰ সংশোধনী ঘটাব লাগিব সেই কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিছে অসমৰ বেলিকে আমি দেখা পাইছিলোঁ অবৈধ বাংলাদেশীৰ হাতত পুনে পুনে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড তেওঁলোকৰ হাতলৈ আহে আৰু সেই আধাৰ কাৰ্ডখনৰ যোগেদি তেওঁলোকে নিজৰ নাম অবৈধভাৱে ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰে যদি সেই আধাৰ কাৰ্ডৰ ইণ্ডাষ্ট্ৰিয়েল লেভেলত ফ্ৰড হৈছে যদি আধাৰ কাৰ্ডৰ যদি ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বা ভুৱা আধাৰ কাৰ্ড বনোৱা তেনেধৰণৰ এজেন্সিবোৰ অবৈধভাৱে গঢ় লৈ উঠিছে সেয়া গভৰ্ণমেণ্টৰ ফেইলিয়ৰ বুলি সুপ্ৰিম কোৰ্টে ক'ব বিচাৰিছে যদি প্ৰক্ৰিয়াটো আউটচোৰ্চ কৰা হৈছে অনুৰূপ ধৰণে পাছপোৰ্ট প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো আউটচোৰ্চ কৰা হৈছে ব্যক্তিগত প্ৰতিষ্ঠানত গতিকে তেনেস্থলত ভুৱা পাছপোৰ্টৰো পৰিভৰ বিভিন্ন সময়ত আমি পৰিলক্ষিত কৰোঁ যি ধৰণে ভুৱা পাছপোৰ্ট এখন কাৰোবাৰ হাতত পৰাৰ কাৰণে দোষী কেন্দ্ৰীয় চৰকাৰ অনুৰূপ ধৰণৰ আধাৰ কাৰ্ড এখন ভুৱাকৈ কোনোবাই প্ৰস্তুত কৰি সেইখন ব্যৱহাৰ কৰাৰ কাৰণে কোনোবা যদি দোষী সেয়া কেন্দ্ৰীয় চৰকাৰ এই স্পষ্ট বাৰ্তা সুপ্ৰিম কোৰ্টে ইতিমধ্যে অশ্বিনী উপাধ্যায়ৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক দিছে যি কি নহওক প্ৰিয় দৰ্শক ৱেষ্ট বেংগলেই কাৰণ ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ কাৰণেই অসমত নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে কাৰণ এছআইআৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই জিলা ন্যায়ালয়ৰ জাজসমূহ উজৰ আপত্তি নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়াটো লাগি আছে মই পুনৰ কৈছো যদিহে 250টা উজৰ আপত্তি তেওঁলোকে ডেইলি নিষ্পত্তি কৰে তেনেস্থলতো তেওঁলোকৰ সেই গোটেই প্ৰক্ৰিয়াটো সমাপ্ত কৰিবলৈ 80 দিনৰ সময় লাগিব 80 দিনৰ সময় মানে প্ৰায় 3 মাহ সময় মানে মে জুন জুলাই পাবগৈ কিন্তু ৰাজ্যখনৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব পাৰিব যেতিয়া এছআইআৰৰ কাম সম্পূৰ্ণ হ'ব চূড়ান্ত ভোটাৰ তালিকাখন আমাৰ হাতত থাকিব আৰু এই মমতা বেনাৰ্জীৰ কাৰ্যকাল মেৰ 2 তাৰিখে সম্পূৰ্ণ হ'ব সমাপ্ত হ'ব তাৰ পিছত মেৰ 2 তাৰিখৰ ভিতৰত পশ্চিমবংগ নতুন চৰকাৰ এখন অধিষ্ঠিত হোৱাটো সাংবিধানিক বাধ্যবাধকতা গতিকে জটিল পৰ্যায়ত আছে বৰ্তমান পশ্চিমবংগ যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে যি কি নহওক এই বিশ্লেষণ আগবঢ়ালো কাৰণ এই বাতৰিটো শিৰোনাম দখল কৰিছে যদি কিবা অতিৰিক্ত তথ্য দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি সেই তথ্য প্ৰদান কৰিব পাৰিব এই বিশ্লেষণ কেনে পালে জনাব নিৰ্বাচনৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম